বিপিএফৰ অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশ ৮জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ ১৪ নম্বৰ চিৰাং দুৱাৰ সমষ্টিত অৱতীৰ্ণ হ'ব হাগ্ৰামা মহিলাৰী ৭ নম্বৰ ফকিৰাগ্ৰাম সমষ্টিত আজমল হকক প্ৰাৰ্থিত্ব প্ৰদান ৯ নম্বৰ বনৰগাঁৱত জুবিৰাজ বসুমতাৰীক প্ৰাৰ্থিত্ব ২৫ নম্বৰ বাগানপাৰ সমষ্টিত মনেশ্বৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান আৰু উত্তম দাসক প্ৰাৰ্থিত্ব দিয়া হৈছে ২৭ নম্বৰ নাগৰিজুলিত ৩৫ নম্বৰ মুদৈবাৰীত জগদীশ চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান ৩৬ নম্বৰ হৰিসিঙা সমষ্টিত ত্ৰিদীপ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান উল্লেখযোগ্য যে চিৰাংদুৱাৰ সমষ্টিত পূৰ্বৰ সংগী খাম্ফা বৰগাৰীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব হাগ্ৰামা মহিলাৰী আজি আমি থাৰ্ড ফেজ হিচাপে প্ৰথম ৮টা বাকী আছিল প্ৰথমত মই আপোনালোকক জনাম ওদালগুৰি জিলাৰ আমাৰ হৰিসিঙা সমষ্টি হিচাপে বাকী আছে হৰিসিঙা সমষ্টি হিচাপে আমাৰ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া আমাৰ বিপিএফ দলৰ কেণ্ডিডেট হ'ব ইয়াৰ পিছত আমাৰ নদীগুৰি সমষ্টি আছে ইয়াত আমি জগদীশ চৰকাৰ ডাঙৰীয়াক আমি কেণ্ডিডেট দিছোঁ আৰু ইয়াৰ পিছত আহিল আপোনাৰ নাগৰিজুলিত আমাৰ বিপিএফ দল হিচাপে ডক্টৰ উত্তম দাস উত্তম দাস ইয়েছ ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে আমি পাবলৈ সক্ষম হৈছে আৰু ডিক্লেয়াৰ দিছোঁ আমি আজি ইয়াৰ পিছত আহিল আপোনাৰ মুছলপুৰ সমষ্টি হিচাপে অঞ্চল কুণ্ডু বড়ো ডাঙৰীয়া আমাৰ আগৰে ইএম আছিল আৰু ইয়াৰ পিছত আহিল আমাৰ ফকিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ ব্লক কমিটিৰে আগত প্ৰেচিডেণ্ট আছিলে এজামুল হক ফকিৰাগ্ৰাম সমষ্টি হিচাপে আৰু বনগাঁও সমষ্টি হিচাপে আমাৰ জুবিৰাজ বসুমতাৰী আৰু ১৪ নম্বৰ চিৰাং দুৱাৰত মই নিজে খেলিম আজি ফৰ্মেলি মই ডিক্লেয়াৰ দিছোঁ ইয়াৰ পিছত আহিল আপোনাৰ বাগানপাৰাত আমি হয় সঁচাকৈ আমি স্বতন বসুমতাৰীক কেণ্ডিডেট দিব বিচাৰিছোঁ কিন্তু কিছু কাৰণত আমি এতিয়া সলনি কৰিব লগা হৈছে আমাৰ বিপিএফ দলৰে জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে বাগানপাৰাৰ পৰা আমি আজি ডিক্লেয়াৰ দিছোঁ